हेलो कोनबाई पाइसे नेকি लाइवटू यदि पाइसे एटा मेसेज दिले मैं गम पाम पाइसे बुली हेलो मैं आशा कबले गले जीवन प्रथम लाइव आहिছোঁ काली सुबीरे फोन करिले आमार भाइटी सुबीर मेस कले जे एटा लाइव कर দিব লাগে नाजानो कि पारो आपनालोके सहयोग करिब मोर लगत मयो जी पारो आपनार लगत आमार बंधुসকলৰ লগত शेयर কৰিবলৈ চেষ্টা কৰিম মই जी জানো গতিকে এয়াই आशा करी मैं आरम्भ কৰিব বিচাৰিছোঁ অকমান কাৰিকৰী বিজুতি এটা আছে মই বহুত কিবা কৰা হোৱা নাই যদিও মানে মিউজিকটো মই ভাল লাগে সংগীতটো ভাল পাওঁ কাৰণে সংগীতৰ মাজতে মই বৰ্তি থাকিব বিচাৰোঁ মানে দেউতাই সৰুৰে পৰা মোক সংগীতৰ হেৰিটো সংগীতৰ জগতখনৰ মাজত ভৰাই দিছিলে আৰু হেতুৱে মই আৰম্ভণি প্ৰথমতে আপোনালোকৰ বাবে মই আমাৰ এই মেচ কছাৰী গ্ৰুপৰ লাইভত এটি মেচ কছাৰী জাতীয় পৰিষদৰ পতাকা উত্তোলনৰ গীত হিচাপে দেউতাই লিখিছিলে পিছত সেইটো কাৰ্যকৰী হ'ল নাই মই ইমান জ্ঞাত নহয় মই খুব কম সময়ৰ ভিতৰতে সুৰ কৰি গানটো দেউতাক দি দিছিলোঁ যে এইটো কেনেকুৱা হ'ব বুলি আৰু তাত মানে কি গোটেই মেচ বংশধৰসকলৰ গোটেই কথাখিনি তাত ধুনীয়াকৈ দিয়া আছিলে আৰু মই যি পাৰোঁ মানে ফ্লেগ হোষ্টিং ছং হিচাপে যেনেকৈ ধৰণে কৰিব লাগে সেই ধৰণেই মই কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু এতিয়া সেইদিনাখন মই আমি মেচৰ লগত কথা পাতিছোঁ অলপ মানে মডিফিকেশ্যন কৰি সেইটো আৰু অলপ ভাল কৰিব পৰা যাব আমি আশা কৰোঁ আৰু হেৰি কৰিম মই জাষ্ট গানটো অকণমান গাই শুনাব বিচাৰিছোঁ পতাকা উৰে তিনি বৰণীয়া মাজত এটি বৃত্ত ঘূৰণীয়া তাৰে মাজত ত্ৰিশূল এডালি গছি এয়ে আমাৰ পৰিচয় জয় মেচ কছাৰীৰ জয় এয়ে আমাৰ পৰিচয় জয় মেচ কছাৰীৰ জয় মেচৰ আছে হাত মাহাৰি চৰকাৰী দৈ মাৰি ৰংকাৰী হাজুৱাৰী নাৰজাৰী আৰু খাকলাৰী চাংকাছাৰী বা কামচিয়াৰী এটি হাতী মোৰ মেচৰ প্ৰতি যত মানে মেচ ৰজাৰ মন পালৰ ভগদত্ত নৰক ৰাজবংশৰ দেশৰ গৰিমাহানি নৱভাৰতৰ এয়ে আমাৰ পৰিচয় জয় মেচ কছাৰীৰ জয় এয়ে আমাৰ পৰিচয় জয় মেচ কছাৰীৰ জয় জয় মেচ কছাৰীৰ জয় জয় মেচ কছাৰীৰ জয় কেনে পালে নাজানো মই পাহৰিছোঁ গানটো কালি কোৱাৰ কাৰণে আজি ৰাতিপুৱা আকৌ চুবুৰীয়ে ক'লে যে এই গানটো এবাৰ গালে ভাল হ'ব গতিকে গালোঁ যদি কেনে পালে আপোনালোকে জনায় কমেণ্ট কৰি মই কমেণ্ট কৰি অকণ চাব পৰা হৈ আছোঁ তেতিয়া বেছি ভাল লাগিব অলপ
আপোনালোকে কমেণ্ট কৰিলে মই সুবিধা হ'ব কিনো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। মোক বাৰু পাই আছেনে? কোনোবাই মেছেজ দিলে মই গম পাম মই পাইছোঁ নে নাই। এটা হেৰি চাইছোঁ। মই একো দেখা পোৱা নাই একচুৱেলি। কোনোবাই বাৰু পাইছে যদি এটা মেছেজ দিলে মই গম পাম যে আপোনালোকে পাই আছে, তেতিয়া মই যাবলৈ সুবিধা হ'ব আগুৱাই। হয়, মই বেলেগ এটা ফোনতে চাই গম পাইছোঁ এতিয়া পাইছে আপোনালোকে। ঠিক আছে, মই একচুৱেলি মোৰ নিজৰ ফোনত এইটো ডিছপ্লে হোৱা নাই, সেইটো কাৰণে মোৰ ডিষ্টাৰ্ব এটা হৈছে। পাইছোঁ জিতু মেছ এদিনা ভালনে? ভালে আছোঁ। ভাল লাগিছে আপোনালোকে মোক হেৰি কৰিছে। ছবিৰ সম্ভাষণ জনাইছোঁ। পল্লৱ বসুমতাৰী হাই। মনোৰঞ্জন আছে পাইছোঁ বুলি লিখিছে। মই এতিয়াহে দেখিছোঁ। মোৰ নিজৰ ফোনত অহা নাই, এইটো আপডেট অহা নাই। মই এইটো বেলেগ এটা ফোনত চাই আছোঁ। যদুমণি মেছ, ক্ষীৰোদ মেছ। হয়, এতিয়া যদি মই নেক্সট কি কৰোঁ, এতিয়া মই নিজৰ কথা কৰিব লাগিব। আপোনালোকৰ যদি হেৰি নাপাওঁ, মই এটি গীত গাই ভাল পাওঁ। জয়ন্ত হাজৰিকাৰ গীত খুব ভাল পাওঁ মই গাই। এটি জয়ন্ত হাজৰিকাৰ গীত মোৰ গাব বিচাৰিছোঁ। যদি ভাল পায় আপোনালোকে ক'ব। আল্লাহ খারতি কৰাহে বান্ধ জীৱৰে তৰণি নাই মোৰ আল্লাহ দেহৰে ভৰসা নাই মোৰ আল্লাহ জীৱৰে তৰণি নাই।
দুনিয়া দুদিন দুনিয়া এদিন দুনিয়া দুদিন দুনিয়া ফুলনি বাৰী ঘূণীয়া শৰীৰৰ তেজ নাই ঘূণীয়া শৰীৰৰ জোৱাৰৰ তেজ নাই সময়বোৰ নাহি ঘূৰি মোৰ আল্লাহ দেহৰে ভৰসা নাই মোৰ আল্লাহ জীৱৰে তৰণি নাই জাতিমা এজুবি ঘৰৰে কাষৰে জাতিমা এজুবি সিও সুদৰৰ ভাই জীয়াই থাকো মানে কৰো কাঠি কামি জীয়াই থাকো মানে কৰো কাঠি কামি মৰিলে লগতে যাই মোৰ আল্লাহ দেহৰে ভৰসা নাই মোৰ আল্লাহ জীৱৰে তৰণি নাই এইটো আছিলে গানটো মই অলপ বেলেগ ধৰণে মিউজিকখিনি সজাই গাবলৈ বিচাৰিছোঁ কেনেকৈ পালে জনাব মই তেতিয়া ভাল লাগিব মোৰ কাম কৰি আৰু কওক আপোনালোকে লকডাউনৰ মাজত আমি খুব বিষণ্ণ সময় পাৰ কৰিবলগীয়া হৈছে জাতিৰ সংকট প্ৰথম আমাৰ মানৱ সমাজৰ সংকট এতিয়া আমি মানুহৰ মাজত মানে আমি জীয়াই থকাৰ হেৰিটো অনিশ্চয়তা এটা হেৰি ভাৱ আহি গৈছে য'ত অৰ্থনীতি শেষ হৈ গৈছে দেশৰ সমাজৰ বহুত কাম আমি কৰিবলগীয়া কামখিনি থাকি গৈছে কৰিবলৈ গতিকে আমি আশা কৰিছোঁ আকৌ ভাল দিন ঘূৰি আহিব কিন্তু সেই ঘূৰি আহিবৰ কাৰণে আমি আজি এই যিটো চৰকাৰে লকডাউন ব্যৱস্থাটো কৰি দিছে সেইটো সুচাৰুৰূপে যদি আমি মানি চলোঁ তেতিয়াহ'লে হয়তো আমি খুব সোনকালে আমাৰ পৰিৱেশটো আমি আয়ত্তলৈ আনিবলৈ পাৰিম কিন্তু দেখা গৈছে আজি বহুত জেগাত অসমতে আজি গুলীয়াগুলি কৰিবলগীয়া অৱস্থা হ'ল অলপ আগতে লকডাউন ভংগ কৰিবলৈ ওলাই আহিছে মানুহে পুলিচে তেওঁলোকক কণ্ট্ৰল কৰিবলগীয়া হৈছে এইটো খুব আমাৰ কাৰণে নিজৰ কাৰণে খুব এটা লজ্জাজনক বিষয় গতিকে আমি যদি ঘৰতে থাকি সুস্থ শৰীৰে থাকোঁ পিছত আমি প্ৰত্যেকেই সমাজৰ কাৰণে কিবা এটা কৰিবলৈ আগবাঢ়ি যাবলৈ হেৰি কৰিব পাৰিম গতিকে এইখিনি সকলোৱে সকলোক সহায় কৰিব এইটো কাৰণতে আমি যদি ঘৰতে বহি আমি সৃষ্টিমূলক কামৰ মাজত নিজকে বৰ্তি কৰোঁ তেতিয়াহ'লে ভাবোঁ আমি নিজে ভালে থকাৰ লগতে আমাৰ পৃথিৱীখনো সুস্থ হৈ উঠিব এই লাইভটোৰ জৰিয়তে মই সকলোকে ইয়াই মই আহ্বান জনাওঁ সকলোৱে ঘৰতে থাকক সুস্থভাৱে থাকক আৰু পৃথিৱীখন সুস্থ কৰি তোলাত তেওঁলোকে অৱদান আগবঢ়াওক এতিয়া যদি আপোনালোকে কয় কিবা তেতিয়া মই আগবাঢ়িব পাৰোঁ নহ'লে মই নিজে একচুৱেলি গান গাওঁ যদিও মই নিজে ভাবি পিনে একো গান বিশেষ গাবলৈ দিগদাৰ হৈছে গাবলৈ সেইটো কাৰণে
সুস্থিৰে থাকক এই কামনা কৰি মই আজি বহু দিনৰ আগতে এটি গীত গাইছিলোঁ ৰেডিঅ'ত, হাঁহিৰে জীৱন সুন্দৰ কৰা। সেই গীতটো চাগে আপোনালোকক গীতেৰে মোৰ কথাখিনি জনাবলৈ অলপ সক্ষম হ'ম বুলি ভাবিছোঁ। গতিকে অকণমান এনেই গুণগুণাই দিছোঁ মই। এনেকুৱা ধৰণৰ আছে। ঘাট প্ৰতিঘাট সংঘাত আমাৰ এই জীৱন আছে, জীৱন যুঁজত জিকাৰ বাবে মাথো সাহস লাগে, দুখ বেদনা হাঁহি মুখে জীৱন কৰা জয়, জীৱন কৰা জয়। হাঁহিৰে জীৱন সুন্দৰ কৰা, চকুৰ পানীৰে নহয়, চকুৰ পানীৰে নহয়। কামেৰে তুমি যুগ জয়ী হোৱা, প্ৰতিশ্ৰুতিৰে নহয়, প্ৰতিশ্ৰুতিৰে নহয়। ঘাট প্ৰতিঘাত সংঘাত আমাৰ এই জীৱনত আছে, জীৱন যুঁজত জিকাৰ বাবে, জীৱন যুঁজত জিকাৰ বাবে মাথো সাহস লাগে, দুখ বেদনা হাঁহি মুখে জীৱন কৰা জয়, জীৱন কৰা জয়। জীৱনৰে যদি আন এটা নাম সংগ্ৰাম হয়, জীৱনৰে যদি আন এটা নাম সংগ্ৰাম হয়, জীৱন যুঁজত জিকাৰ বাবে, জীৱন যুঁজত জিকাৰ বাবে মাথো সাহস লাগে, দুখ বেদনা হাঁহি মুখে জীৱন কৰা জয়, জীৱন কৰা জয়। হাঁহিৰে জীৱন সুন্দৰ কৰা, চকুৰ পানীৰে নহয়, চকুৰ পানীৰে নহয়। কামেৰে তুমি যুগ জয়ী হোৱা, প্ৰতিশ্ৰুতিৰে নহয়, প্ৰতিশ্ৰুতিৰে নহয়, প্ৰতিশ্ৰুতিৰে নহয়, প্ৰতিশ্ৰুতিৰে নহয়। হাঁহিৰে সকলোৱে জীপাল হৈ থাকক, এয়াই কামনা কৰিছোঁ। একচুৱেলি মই ভালকৈ আপোনালোকৰ হেৰিটো পোৱা নাই, কমিউনিকেশ্যনটো ভালকৈ পোৱা নাই চাগে, সেইটো কাৰণে মই কি কৰিম কি নকৰিম কি এই গানটো গালোঁ। আৰু কিবা কি কৰিব পাৰোঁ আপোনালোকৰ কাৰণে। যিটো চাই আছানে,
সঞ্জীৱ মেছ, ধন্যবাদ। মই একচুৱেলি মোৰ ঘৰত এতিয়া আলহীও বহি আছে। মই অলপ দুজনমান ওচৰৰ আলহীও হেৰি কৰিছোঁ। খুব বেছি সময় মই আপোনালোকৰ নলওঁ। মই জয়ন্ত হাজৰিকাৰ গীতটা গালোঁ যেতিয়া ভূপেন হাজৰিকাৰ গীত এটা গাবলৈ চেষ্টা কৰিম। কোনটো গাম নিজে চইচ কৰিবলৈ বৰ দিগদাৰ হৈ যায়। মনিয়ান চিনেমাৰ এটি গীত আছিল, বুকু হম হম কৰে মুৰাই, কোনে নিদ্ৰা হৰে মুৰাই, পুত্ৰ হৈ মই কি মতে তৰু, আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰু, আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰ আই। এখন হাতে কিবৰ্ড বজাবলগীয়া আছে, ইখন হাত ভাঙি থৈছোঁ, সেইদিনা পৰিলোঁ মাৰ সকামৰ আগতে, গতিকে উপায় নাই, এখন হাতে হেৰি কৰি আছোঁ, ইখন হাত চুবলৈ অলপ দিগদাৰ হৈ যায়। দেশৰে চন্দ্ৰমা কালেন্ধাৰে আৱৰে, অগণি কালিকা দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে, বুকু হম হম কৰে মোৰ আই। বজ্ৰ দৃঢ় চৌপাশৰে চৌপাশৰে ঘৰ ভেটি কিঞ্চিতো নাই যাচিব সান্তনা, আয়ু দিন আগেৰে থাপিম থাপনা, আই শুনিতি আগেৰে, বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰু, আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰ আই। ভুল হ'লে ক'ব, চেষ্টা কৰিছোঁ গাবলৈ, জাষ্ট বহুত দিন গানো গোৱা নাই। এইকেইদিন খালি লকডাউনৰ মাজতে সোমাই কিবা কিবি বেহুৰীয়াকৈ গালোঁ অলপ কিবা কিবি।
মৰিহলি বুলি এটা গীত কৰিলোঁ। মোৰ চেনেলত চাব, মই তাতে কৰি আছিলোঁ। এটা মানুহৰ মনৰ মানে কৰিছিলোঁ এনেকুৱা ধৰণে, যিমান পালেও মানুহৰ মনৰ কোনো হেৰি নহয়, সেইকাৰণে কৰিছিলোঁ। মানুহৰ মন এনেকুৱা যেন আজি এইটো পালোঁ, কালি আৰু লাগে, গতিকে মই এনেকৈ কৰিছিলোঁ। মানুহ থাকিলে সমাজ থাকিব, সমাজ সজাবলে মানুহ লাগিব। মানুহ থাকিলে সমাজ থাকিব, সমাজ গঢ়িবলে মানুহ লাগিব। সময়ে আমাক শিকালে, সময়ে আমাক শিকালে। এতিয়া যিটো পৰিৱেশ, আমি তাৰ পৰা বহুতখিনি শিকিবলগীয়া আছে। আমাক মানে এইটো মহামাৰীয়ে আমাক বহুতখিনি শিকাইছে। সেইকাৰণে কৈছিলোঁ সময়ে আমাক শিকালে। পাহৰিছোঁ মই, আপোনালোকে চাব পাৰিব মোৰ চেনেলত গৈ, এলিমেছ মাৰিলে তাত মানুহ বুলি এটা গীত কৰিছিলোঁ। সৰু ছোৱালীজনীকো মই গৈছোঁ গানটো, আৰু তেনেকুৱা ধৰণে আৰু কওক, কিবা যদি মই পাৰোঁ গাবলৈ চেষ্টা কৰিম। বহুত দীঘলীয়া কমেণ্ট আহিছে, মই চোৱাই নাই। আমিন মেজ এলিণ্ডা নমস্কাৰ, শুভ সন্ধিয়া। আপোনাৰ অনুষ্ঠান চাই আছোঁ, ভাল লাগিল। বহুত দিনৰ মূৰত আপোনাৰ ফেচবুক লাইভত দেখা পায়। একচুৱেলি ফেচবুক লাইভ মই আজি প্ৰথম কৰিছোঁ। সেইটো কাৰণে মই খুব আনইজি বোধ কৰিয়ে আছোঁ। তথাপি মানে আমাৰ নিজৰ এই গ্ৰুপটোত কৰিবলৈ পাই মই আজি ভাল লাগিল, খুব ভাল লাগিছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ, খুব ভাল লাগিছে। মায়াময় ৰূপালী জোনাক গীতটো গাবলৈ কৈছে, ঠিক আছে। মায়াময় ৰূপালী জোনাক মই গাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পিছত দেখিছোঁ মই মোৰ মিনতি তৰা সৰজদিনী, যদু মেছে কৈছিলোঁ, যদুমণি মেছ মোৰ মিনতি তৰা গীতটি গাই দিয়ে, ঠিক আছে। মই অলপ অলপ গাবলৈ চেষ্টা কৰিম। প্ৰণৱজিৎ মেছ, প্ৰণৱ দা নমস্কাৰ, আপোনাক লাইভত পাই ভাল লাগিছে। মই তেতিয়াহ'লে মায়াময় গীতটো অলপ গাবলৈ চেষ্টা কৰিছোঁ। এই গীতটো মই এবাৰ হেৰিও কৰিছিলোঁ, মিউজিকটো বেলেগ কৰি মোৰ নিজৰ চেনেলত এবাৰ গাইছিলোঁ, ৰিমেক এটা। চেষ্টা কৰিছোঁ দেই, কীবোৰ্ড বজাব পৰা নাই। মই দুখন হাতৰ ভিতৰত এখন হাতে কৰিবলগীয়া হৈছে, দিগদাৰ হৈছে, একো নাই।
কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে না 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 পাইছো দেই যাত্ৰা বিচৰাৰে তোমাকে বিচৰাৰে আৰু কি ক'লে মোৰ মিনতি চেষ্টা কৰিছোঁ মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় মোৰ এই কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় এই জোনে শুনা জোনালী মায়াৰে সৰু সুৰুঙাৰে এই জোনে শুনা জোনালী মায়াৰে সৰু সুৰুঙাৰে মনে মনে গৈ তোমাৰ মনত ৰব মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে ক'ব মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব লা 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 ঠিক আছে নে আৰু কওক কিবা মই আৰু বেছি সময় নলওঁ আপোনাৰ এটা গীত গাই খুব ভাল পাওঁ মই
এটা ভিডিঅ' কৰিছিলোঁ। ভিডিঅ'টো অৱশ্যে মই আকৌ এবাৰ বনাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। মই যদি ক'ৰবাত গাব গ'লে মানে এই গীতটো গাওঁ, নিজে সুৰ কৰিছিলোঁ। একচুৱেলি গানটো ৰেডিঅ'ত গোৱা গানটো মই সুৰ কৰিবলৈ আমাৰ জ্যোতিষ ভট্টদা মানে জ্যোতিষ ভট্ট তেখেত আজি স্বৰ্গগত। তেখেতে মোক ক'লে এদিন কিমান লোকৰ সুৰ গাবা, নিজে সুৰ কৰি গান এটা গোৱা ৰেডিঅ'ত। সেইটো গান মই গীতাঞ্জলিটো ৰেকৰ্ডিং কৰিলোঁ। গীতটো দুমোজাতে, এই গীতটোৱে মই আজি আপোনালোকৰ পৰা বিদায় ল'ম। অলপ গাবলৈ চেষ্টা কৰিছোঁ। দুমোজাতে কাৰ সতে এতিয়া অভিমান কৰোঁ, কাৰ সতে এতিয়া অভিমান কৰোঁ, সঁচাখিনিৰ সতে নে সোঁৱৰণিৰ সতে নে, দুমোজাতে 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 কাক বিদায় দি কাক আপোন কৰোঁ, দুমোজাতে 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 দুমোজাতে। স্মৃতি যদিও বুকুৰ মাজত হঠাৎ যেতিয়া সাৰ পায়, স্মৃতি যদিও বুকুৰ মাজত হঠাৎ যেতিয়া সাৰ পায়, বহু বেদনা যাছে বুকুৰ মাজত বিকায়িত খোজ অনুভৱ কৰোঁ, বুকুৰ মাজত বিকায়িত খোজ অনুভৱ কৰোঁ। স্মৃতি আমনি কৰিবই এনেকৈ। কাক বিদায় দি কাক আপোন কৰোঁ, দুমোজাতে 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 দুমোজাতে। অতীতৰে সতে যুঁজিবলে লাগে এতিয়াৰে ক্ষণবোৰে, কাৰ জয় আৰু কাৰ পৰাজয় সময়ে বুজিব নোৱাৰে। অতীতৰে
প্ৰথমবাৰৰ বাবে লাইভলৈ আহিলোঁ আৰু তাকো আমাৰ নিজৰ এটা গ্ৰুপত আহিলোঁ। সুবীৰ মেছলৈও মোৰ ধন্যবাদ, সকলোলৈ মোৰ ধন্যবাদ। আজি যিসকলে মোক এই অনুষ্ঠানটো তেওঁলোকে উপভোগ কৰি মোক উৎসাহিত কৰিলে আৰু বেছি সময় নলওঁ আপোনালোকৰ। এই লাইভৰ যোগেদি আকৌ এবাৰ এইটোৱে অনুৰোধ কৰোঁ, অলপ দিনৰ কাৰণে সকলোৱে ঘৰত থাকক, সুস্থ শৰীৰে থাকক, আনকো সামাজিক দূৰত্ব বজাই ৰাখক। মানে বিনা কামত যাতে এনেই ওলাই গৈ বহু জেগাত এনেই যান জঁটৰ সৃষ্টি কৰা বা এনেকৈ সামাজিক দূৰত্বৰ লংঘন কৰা, এইবিলাক নকৰি পিনে সকলোৱে যাতে আমাৰ সকলোকে সহায় কৰক। মানুহ থাকিলেহে সমাজ থাকিব, সমাজ গঢ়িবলৈ মানুহ লাগিব। গতিকে মই আকৌ সকলোলৈ ধন্যবাদ জনাই মই আজিৰ লাইভ সামৰণি মাৰিছোঁ। সকলোলৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।